সমাগত বিধানসভা নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দল সাজু হৈছে নিৰ্বাচনৰ বাবে। গহপুৰৰ নৱপ্ৰজন্মৰ ভোটাৰৰ মনৰ বতৰা। পাৰ্টি নহয়, প্ৰাৰ্থী চাই ভোট দিম বুলি কৰিলে মন্তব্য। জুবিন গাৰ্গৰ প্ৰসংগও দাঙি ধৰিলে নৱপ্ৰজন্মৰ এইসকল ভোটাৰে। ছয়দুৱাৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী এওঁলোক। গহপুৰৰ পৰা অৰূপ ভূঞা ৰিপৰ্ট, AIN লাইভ। মুখ্যমন্ত্ৰী হিচাপে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকে বিচাৰিম, কিয়নো তেওঁ আগৰ যিখিনি কাৰ্য দেখিছোঁ আমি বৰ্তমানলৈকে আগৰ নিবনুৱাসকলৰ আমি চাবলৈ গ'লে তেওঁলোকে যিখিনি আগতে নাছিল সেইখিনি বৰ্তমান চাকৰিৰ দ্বাৰা পাইছে বুলি মই অনুভৱ কৰোঁ। কাৰণ এতিয়া আগতে যেতিয়া পইচাৰে চাকৰি পোৱা হৈছিল, বৰ্তমান সময়ত আমি দেখিছোঁ নিজৰ শিক্ষাৰ অভিজ্ঞতাৰ পৰা চাকৰি পোৱা গৈছে। বৰ্তমান বিজেপি চৰকাৰে বিচাৰিম। তেওঁলোকে যিমানখিনি কাম কৰিছে আমি সকলো সুখী জনসাধাৰণ, আৰু এনেদৰে আগলৈও কাম কৰি যাওক, আগবাঢ়ি যাওক। মই দুবাৰকৈ ভোটদান কৰিলোঁ। মোৰ কেতিয়াবাতে ভোটদান আহিলে আৰু এইবাৰ মোৰ 3 নম্বৰ বাৰ হ'ব। প্ৰথম কথা, আমি পাৰ্টি চাই নহয়, আমি প্ৰাৰ্থী চাই ভোট প্ৰদান কৰিম। যোনজন প্ৰাৰ্থীয়ে বেষ্ট হয় আমাৰ কাৰণে, যোনজনে কৰ্ম দক্ষতাৰে নিজৰ সমষ্টিটোক উন্নয়নমুখী কৰি তুলিব, তেওঁকে আমি বিধানসভালৈ নিৰ্বাচিত কৰিম। আৰু বৰ্তমান চৰকাৰখনে উন্নয়নমূলক কামখিনিত বহুত ভাল কাম কৰি আছে। ৰাস্তা ঘাটেই হওক, আমি দেখিছোঁ যিহেতু এইটো গহপুৰৰ পৰা আপোনালোকে চালে লখিমপুৰলৈকে আগতে ৰাস্তাটো বহুত বেয়া আছিলে। এতিয়া সেইটো ৰাস্তা বহুত ভাল কৰিছে। আৰু মই ভাবোঁ যে পাৰ্টি চাই নহয়, যে প্ৰাৰ্থী চাইহে ভোট আমি প্ৰদান কৰিম। মই 10ৰ পিছত তেওঁক 6 নম্বৰ দিম মোৰ ফালৰ পৰা, কাৰণ কিছুমান কাম তেওঁৰ ভাল আছে আৰু কিছুমান কাম আমি যুৱ প্ৰজন্ম হিচাপে নিবিচাৰোঁ। আমি প্ৰকৃতি ধ্বংসকে কৰিব নিবিচাৰোঁ আমি, কাৰণ জুবিন যুগৰ মানুহ। গতিকে চৰকাৰে ৰাস্তা ঘাট বনাবৰ কাৰণে, দলং বনাবৰ কাৰণে বহুত প্ৰকৃতি বিনষ্ট কৰিছে। গতিকে সেই বস্তুটোত আমি চৰকাৰৰ সদায় বিপক্ষে থিয় হৈ থাকিম। মুখ্যমন্ত্ৰীকো মই 10ৰ ভিতৰত মোৰ ফালৰ পৰা 6 আৰু 5ৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিম। কনফাৰ্ম নহয় ক'ত ৰাখিম, কিন্তু মোৰ ফালৰ পৰা 10ৰ ভিতৰত 6টা ৰাখিব চেষ্টা কৰিম। কিয়নো একেই কথা যে উন্নয়নৰ কাৰণে প্ৰকৃতিক ধ্বংস কৰা হৈছে, আৰু বৰ্তমানতো জুবিন গাৰ্গৰ বিষয়বস্তুটো আমাৰ প্ৰেক্ষাপটত আহি আছে। গতিকে তেওঁৰ কথা ক'বলৈতো নাযাওঁৱে মই, সেই কথাটো ক'বলৈ গ'লে কথাটো বেলেগ হ'বগৈ। কিন্তু মেইন কথাটো হৈছে যে কি, প্ৰকৃতিক ধ্বংস কৰা বস্তুটো আমি চবতছে বেছি ডিসএপইণ্টেড হৈছোঁ। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ আমাক প্ৰকৃতিক লাগিব। গতিকে ৰাস্তা ঘাট দলং আদি উন্নয়নৰ নামত যে প্ৰকৃতিক ধ্বংস কৰা হৈছে, সেই বস্তুটো আমি সকলোতকৈ বেয়া পাইছোঁ। আৰু দ্বিতীয়তে বেয়া পোৱা কথাটো হৈছে কি, হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত কিছুমান কথা অকণমান লোভনীয় দৃষ্টিৰে তেওঁ সংবাদ মাধ্যমৰ আগত বা যিকোনো জনসভাত তেখেতে কোৱা দেখা যায়। সেই বস্তুটো তেওঁ এজন দক্ষতাশীল মুখ্যমন্ত্ৰী হিচাপে তেওঁ ইমানখিনি দক্ষতা থকা উচিত যে নিজৰ কথাৰে, নিজৰ কামেৰে তেখেতে জনসমাজৰ মাজত এটা স্থিতি ল'ব পাৰে। তেখেতৰ কোনো প্ৰয়োজনীয়তা তেখেতে লোভনীয় কথা বা পাতল মন্তব্য দিয়াৰ। আৰু বাকী বৰ্তমানৰ যিখন প্ৰেক্ষাপটত যিখন চৰকাৰ আছে বা যিখন গভৰ্ণমেণ্ট চলি আছে, তেওঁলোকৰ কিছুমান কাম আমি ভাল দেখিছোঁ। লগতে আমি সমসাময়িক উন্নতিটো বিচাৰোঁ, যাতে স্বাস্থ্য, শিক্ষা ইত্যাদিৰ ক্ষেত্ৰত সমসাময়িকভাৱে আমাৰ দেশখন আগবাঢ়ি যাওক। আৰু অৰ্থনীতিৰ ক্ষেত্ৰত গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, দুয়োজনৰে কৰ্মদক্ষতা বেলেগ বেলেগ, দুয়োজনৰে অভিজ্ঞতা বেলেগ বেলেগ। এজনে যদি নিজে যুঁজ কৰি পেলাই ৰাজনীতি পথাৰখনত আগবাঢ়ি গৈছে, এজনৰ ওপৰত আন এজনৰ হয়তো হাতখন থাকিব পাৰে। কাৰণ গৌৰৱ গগৈ পিতৃ তৰুণ গগৈ এজন প্ৰখ্যাত ৰাজনীতিবিদ আছিলে। গতিকে সেই মৰ্মে চাবলৈ গ'লে এই কথাটো সম্পূৰ্ণ ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু মই এটা কথা ক'বলৈ বিচাৰিম, গৌৰৱ গগৈ নেতৃত্বাধীন চৰকাৰ আমি এতিয়ালৈকে পোৱা নাই। গতিকে আমি সম্পূৰ্ণৰূপে ক'ব নোৱাৰিম যে গৌৰৱ গগৈ নেতৃত্বাধীন চৰকাৰখনে অসমৰ উন্নতি কৰিব পাৰিব। কিন্তু বৰ্তমান সময়লৈকে হিমন্ত বিশ্ব শৰ্মাৰ যিখিনি কাম দেখিছোঁ, সেই কামখিনি যদি তেখেতে পৰৱৰ্তী সময়ত আৰু ভালকৈ আগবঢ়াই লৈ গৈ পেলাই তেখেতৰ নিগেটিভিটিখিনি যদি ৰিমভ কৰে, তেতিয়াহ'লে সুন্দৰকৈ হিমন্ত বিশ্ব শৰ্মা আমাৰ কাৰণে এজন সুযোগ্য মুখ্যমন্ত্ৰী হ'ব। কিন্তু যদিহে তেখেতে এই নিগেটিভিটিখিনি বঢ়ায়, তেতিয়াহ'লে হয়তো বিকল্প অপশ্যন হিচাপে বা বিকল্প মাধ্যম হিচাপে গৌৰৱ গগৈ শ্ৰেষ্ঠ হ'ব। কাৰণ তাৰ তুলনাত বাকীবিলাক ৰাজনীতিবিদ হয়তো প্ৰথমতে কিছুমান যুৱ নেতা আছিল বা যুৱ সংগঠনত জড়িত হৈ আছিল। গতিকে মোৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ বিকল্পত গৌৰৱ গগৈ আহিব পাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।